নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। এই গৰম বন্ধৰ সময়কেইটাতে শিক্ষা হেতুত নিউ এটা আপডেট সংযোজন কৰা হৈছে, মেপিং অফ ক্লাছ টিচাৰ ইন শিক্ষা সেতু। অৰ্থাৎ শিক্ষা হেতুত উপস্থিতিৰ খতিয়ান চোৱা চিতা কৰিবৰ বাবে শ্ৰেণীয়ে প্ৰতি শিক্ষকৰ নাম থাকিব লাগিব। অৰ্থাৎ আগতে আমাৰ মৌখিকভাৱে হয়তো প্ৰধান শিক্ষকৰ নেতৃত্বত প্ৰত্যেকজন টিচাৰক বা প্ৰতিটো ক্লাছৰ কাৰণে একোজনকৈ শিক্ষকক নিৰ্ধাৰিত কৰি দিছিল। কিছুমান স্কুলত দিয়া নাছিল বা কিছুমান স্কুলত এজন শিক্ষকে গোটেই এটেণ্ডেন্সটো চোৱা চিতা কৰিছিল। কিন্তু এতিয়াৰ পৰা সেই উপস্থিতিৰ খতিয়ানখিনি চাবৰ কাৰণে শিক্ষা হেতুৱে এজন টিচাৰৰ নামটো স্পেচিফাই বিচাৰিছে আৰু সেইটো আমি শিক্ষা হেতুৰ অন্তৰ্ভুক্ত কৰিব লাগিব। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাব, যেতিয়া গোটেই কথাখিনি বুজি ল'ব পাৰিব আৰু আমি বিদ্যালয়সমূহত এই আপডেটটো কেনেকৈ কৰিব লাগিব সেই বিষয়ে ভিডিঅ'টো জানিবলৈ চেষ্টা কৰিম। আমি সকলোৱে আমাৰ শিক্ষা হেতু লগ ইন কৰিব পাৰোঁ পৰ্টেলত। আমাৰ মোবাইলত ক্ৰম ব্ৰাউজাৰত এটা ক্ৰম ব্ৰাউজাৰ খুলি পেলাই তাতে আমি স্কুলৰ ডাইচ কোড পাছৱৰ্ড আৰু ডিষ্ট্ৰিক্ট বা কেপচাৰটো ফিল আপ কৰি পেলাই আমি পৰ্টেলত লগ ইন কৰাৰ পিছত বাওঁ ছাইডে ওপৰত থকা তিনিডাল আঁচত আমি ক্লিক কৰি দিব লাগিব। ক্লিক কৰাৰ লগে লগে আমাৰ বিদ্যালয়ৰ পৰ্টেলটোত বাওঁফালে এখন বাৰ ওলাব। সেই বাৰত টিচাৰ এণ্ড ষ্টাফ যিটো অপশ্যন থাকে সেই অপশ্যনটোত আমি ক্লিক কৰি দিব লাগিব। টিচাৰ এণ্ড ষ্টাফ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে তাৰ তলত কেইটামান নতুন অপশ্যন খোল খাই যাব। যিকেইটা অপশ্যন আগতেও আছিলে কিন্তু তাত এটা নতুনকৈ এটা অপশ্যন সংযোজন কৰা হৈছে। সেইটো আমি 1 নম্বৰকৈ যদি হিচাপ কৰি যাওঁ 6 নম্বৰ অপশ্যনটো আমি চাব পাৰিম। তাতে লিখা আছে এছাইন অফ ক্লাছ টিচাৰ। আগতে আমি কৰিছিলোঁ এবছৰ আগতে ক্লাছ ছাবজেক্ট টিচাৰ এছাইন কৰিছিলোঁ, এইবাৰ এছাইন অফ ক্লাছ টিচাৰ। অৰ্থাৎ ক্লাছৰ প্ৰতি এজনকৈ শিক্ষক তাত আমি এছাইন কৰিব লাগিব। ইয়াৰ পিছতে আমাৰ এছাইন এড কৰিবলৈ দিব। অৰ্থাৎ আমি কোনজন শিক্ষকক কোনটো ক্লাছৰ দায়িত্ব দিম সেইটো আমি আগতে ষ্টাফৰ মাজত আলোচনা কৰি ল'ব লাগিব বা প্ৰধান শিক্ষকে সেইটো নিৰ্দেশনা দিব। এই ক্ষেত্ৰত আমাৰ এছাইন ক্লাছ টিচাৰত যিটো বটম থাকিব তাতে আমি ক্লিক কৰি দিব লাগিব আৰু ক্লিক কৰাৰ লগে লগে আমাৰ অপশ্যনকেইটা চিলেক্ট কৰিবলৈ সুবিধাটো দিব। প্ৰথমে আমি ক্লাছখিনি চিলেক্ট কৰিম। আমি এটা ক্লাছ চিলেক্ট কৰিব পাৰোঁ, এটাতকৈ বেছি ক্লাছ চিলেক্ট কৰিব পাৰোঁ। তাৰপিছতে আমাৰ শিক্ষকসকলৰ নাম তাত অন্তৰ্ভুক্ত থাকিবই। শিক্ষাগুৰুসকলৰ কোনোবা এজন শিক্ষকৰ নাম ইয়াতে আমি অন্তৰ্ভুক্ত কৰিব লাগিব। তাৰপিছত ছাবমিট কৰাৰ লগে লগে সেই শিক্ষকজনে পাৰ্টিকুলাৰ ক্লাছটোত দায়িত্বত থাকিব, তেতিয়াৰ পৰা থাকিব সেইটো শিক্ষা হেতুত নিৰ্ধাৰিত হৈ থাকিব বা বাস্তৱতো তেওঁ ক্লাছত সেইখিনি কাম কৰি যাব লাগিব। এনেধৰণে যদি বেছিকৈ ক্লাছ থাকে বা বহুতখিনি ক্লাছ থাকে, 8টা 10টা ক্লাছ থাকে, তেতিয়াহ'লে আমি প্ৰতিটো ক্লাছৰ কাৰণে আমাৰ শ্ৰেণী শিক্ষকসকলক নিৰ্ধাৰিতভাৱে এড কৰি যাব লাগিব। কোনজন শিক্ষকে কোনটো শ্ৰেণীৰ উপস্থিতিৰ খতিয়ানটো তদাৰক কৰিব, ছাত্ৰ ছাত্ৰীৰ কিয় অহা নাই, অনুপস্থিতি বা কমি আছে কিয়, সেইখিনি সম্পূৰ্ণ ইয়াতে শিক্ষকজনে চোৱা চিতা কৰিব। লগতে যদি কিবা কাৰণত ভুলবশতঃ কোনোবা এজন শিক্ষকৰ আৰু ক্লাছৰ মিছমেচ হয়, নিমিলে, ভুল হৈ গ'ল, তেতিয়াহ'লে ইয়াতে এডিট অপশ্যন আৰু ডিলিট অপশ্যন আছে। ক্লাছটো এডিট কৰিব পাৰিব কিন্তু টিচাৰজনক এডিট কৰিব নোৱাৰে। টিচাৰজনৰ যদি মিষ্টেক হয়, টিচাৰজনৰ নামটো যদি ভুলবশতঃ সোমাই যায় ক্লাছটোত, তেতিয়াহ'লে ডিলিট কৰি দিব লাগিব। তেতিয়া গোটেই ডাটাখিনি তাৰ পৰা নাইকিয়া হৈ যাব। আৰু যদি কোনোবা এজন শিক্ষকৰ ক্লাছটো সলাই ল'ব বিচাৰিছে তেতিয়াহ'লে সেই ক্লাছটো এডিট অপশ্যনত গৈ পেলাই সেইটো চেঞ্জ কৰি ল'ব পাৰিব। আৰু ডিলিট অপশ্যনত হ'লে সেনেকুৱা ধৰণে শিক্ষকজনৰ ছাবমিট কৰি দিলে সেই শিক্ষকজনৰ ডাটাটো তাৰ পৰা নাইকিয়া হৈ যাব। কথাখিনি আশা কৰোঁ আপোনালোকে বুজি পাইছে। ইয়াতে 3টামান প্ৰশ্ন আপোনালোকৰ মনত উদয় হ'ব পাৰে। যদি এগৰাকী শিক্ষক থকা বিদ্যালয়ত কি হ'ব? যদি এগৰাকী শিক্ষক থাকে তেতিয়াহ'লে 5টা ক্লাছ থাকে বা 3টা ক্লাছ থাকে, 3টা ক্লাছ চিলেক্ট কৰি এজন শিক্ষকৰ নামটো অন্তৰ্ভুক্ত কৰি দিলে হৈ যাব। ঠিক তেনেধৰণে শ্ৰেণী সংখ্যাতকৈ যদি শিক্ষকৰ সংখ্যা বেছি থাকে তেতিয়া কি হ'ব? তেতিয়া যদি ধৰি লওক 3টা শ্ৰেণী আছে, শিক্ষক আছে 8জন, তেনেস্থলত এটা শ্ৰেণীৰ কাৰণে এজন শিক্ষকেই থাকিব। মাত্ৰ 3জন শিক্ষকে তাত আমি এণ্ট্ৰি কৰিব পাৰিম, তাতকৈ বেছি সংখ্যকৰ প্ৰয়োজন নাই। 3 নম্বৰতে এজন শিক্ষক
এটাতকৈ বেছি শ্ৰেণীৰ দায়িত্বত থাকিব পাৰিবনে? পাৰিব, যদি শ্ৰেণীতকৈ শিক্ষকৰ সংখ্যাটো কম থাকে। য'ত এজনীয়া শিক্ষক আছে এল পি স্কুলত 5-6টা শ্ৰেণীৰ কাৰণে এজন শিক্ষকে অন্তৰ্ভুক্ত হৈ থাকিব। আশা কৰোঁ আপোনালোকে কথাখিনি বুজি পাইছে। লগতে জানিব পৰা মতে এই গোটেই কামখিনি গৰম বন্ধ শেষ হোৱাৰ লগে লগে বিদ্যালয়ৰ কৰ্তৃপক্ষই শিক্ষা সেতু পৰ্টেলত খুলি সকলোৱে ছেটিংছটো আপডেট কৰি ল'ব লাগিব আৰু যদি প্ৰয়োজন হয় তেতিয়াহ'লে কনচাৰ্ণ CRCCৰ সহায়ত কামখিনি সম্পন্ন কৰিব লাগিব বা কনচাৰ্ণ CRCCয়ে শিক্ষকসকলক এই বিষয়ে অৱগত নিশ্চিতভাৱে কৰিব। ভিডিঅ'টো আৰম্ভণি বা শেষলৈকে চোৱাৰ বাবে আপোনাক অশেষ ধন্যবাদ আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।